আজি আমি ক্লাছ 10 চেপ্টাৰ নম্বৰ 10 অৰ্থাৎ বৃত্ত চেপ্টাৰটোৰ প্ৰথম অনুশীলনী 10.1 ডিছকাছ কৰিম। ইয়াত আমাক প্ৰথম কুৱেশ্যনটো কি দিয়া আছে চাওক, এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে। যদি আমি এটা বৃত্ত আঁকো, ইয়াত প্ৰতিটো বিন্দুৰ বাবে আমি এডাল এডাল স্পৰ্শক পাম, এনেকুৱা। গতিকে আমাৰ উত্তৰটো কি হ'ব? অসীম সংখ্যক। এটা বৃত্তত আমি অসীম সংখ্যক স্পৰ্শক আঁকিব পাৰিম। 2 নম্বৰত কি দিছে? খালী ঠাই পূৰ্ণ কৰা। প্ৰথমটো দিছে এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেছ বিন্দুত ছেদ কৰে। স্পৰ্শক, যদি আমি এটা বৃত্ত আঁকো, সাপোজ এই বিন্দুটোত স্পৰ্শকডাল আছে, গতিকে এই স্পৰ্শকডালে বৃত্তটো কেইটা বিন্দুত ছেদ কৰিছে? আমি দেখিছোঁৱে এটা বিন্দু, এই এনচাৰ হ'ব এটা। নেক্সট কুৱেশ্যনটো চাওঁ, এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক কি বোলে? যদি এইটো বৃত্ত হয়, সাপোজ এই ৰেখাখণ্ডডালে বৃত্তটোক দুটা বিন্দুত ছেদ কৰিছে, গতিকে ইয়াক আমি ছেদক বুলি কওঁ। উত্তৰটো হ'ব ছেদক। 3 নম্বৰ কুৱেশ্যনটো কি দিছে? এটা বৃত্তৰ বৰ বেছি ডেছ সমান্তৰাল স্পৰ্শক থাকিব পাৰে। আমাক দিছে সমান্তৰাল স্পৰ্শক, গতিকে যদি আমি এটা বৃত্ত আঁকো, এই বিন্দুটোত এডাল স্পৰ্শক আঁকিম, এইডাল স্পৰ্শক। এই বিন্দুটোৰ বিপৰীত বিন্দু এইটো হ'ব। আমি যদি ইয়াতো এডাল স্পৰ্শক আঁকো, এই দুইডাল সমান্তৰাল স্পৰ্শক। গতিকে চোৱাচোন, এই বিন্দুটো সাপেক্ষে এই বিপৰীত বিন্দুটো যদি এটা স্পৰ্শক আঁকো, এই দুইডাল সমান্তৰাল স্পৰ্শক হ'ব। গতিকে এনচাৰ হ'ব এটা বৃত্তৰ বৰ বেছি দুডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে। বুজিলা? এই দুটা। এবাৰ নেক্সট কুৱেশ্যন কি আছে চাওঁ আমি। আমাৰ 4 নম্বৰ কুৱেশ্যনটো আছে, এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো ডেছ বোলে। যদি আমি এই বৃত্তটোৰ এডাল স্পৰ্শক, এই স্পৰ্শকডাল যিটো বিন্দুত স্পৰ্শ কৰিছে, এইটো এটা বৃত্তটোৰে এটা বিন্দু হয়, গতিকে এই বিন্দুটো উমৈহতীয়া বিন্দু হ'ব স্পৰ্শকডাল আৰু বৃত্তটোৰ। ইয়াক আমি স্পৰ্শ বিন্দু বুলি কওঁ। স্পৰ্শকডালে বৃত্তটোক যিটো বিন্দুত স্পৰ্শ কৰে, সেইটোকে কওঁ আমি স্পৰ্শ বিন্দু। গতিকে এনচাৰটো হ'ব স্পৰ্শ বিন্দু। বুজি পালা তোমালোকে? গতিকে আমি নেক্সট ভিডিঅ'ত কুৱেশ্যন নম্বৰ 3 পৰা ডিছকাছ কৰিম। থেংক ইউ।